কেৰেং আহি গ'ল এয়া চাওক টেলাৰটো কি কৰে চাওঁ এইটো টেলাৰৰ সেইটো মানে এইটো গাড়ীৰ টেলাৰটো এইটো আৰু মিলাৰটো ধুনীয়াকৈ একদম মানে পাল্টি হৈছে চাওকচোন। হেল্ল' গাইজ নমস্কাৰ, তো স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ আজি মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো পুৰা একদম ৰাতি আৰম্ভ কৰি দিলোঁ আৰু মানে একদম 12 মাইল পেট্ৰল পাম্পৰ পৰা। আৰু এয়া হ'ল মোৰ গাড়ীখন আৰু এইপিনে পুৰা বাছ ডিজেল ঢালি আছোঁ। চাওক এইপিনে পুৰা মেচিন চলি আছে, দেখিছে গাইজ চাওক পুৰা মেচিন চলি আছে। 85.98 পইচা মেঘালয় ডিজেল ৰেট। আৰু এইপিনে মোৰ টেংকি পুৰা পৰিছে তেল। আৰু গাইজ হৈ গ'ল পুৰা ডিজেল ঢালি মেলি পুৰা ৰেডি, বাছ এতিয়া ওলাই দিলোঁ। আৰু এতিয়া পুৰা ডাইৰেক্ট আহি পালোঁ একদমবাৰে যোৰাবাট। তো যোৰাবাট আহি গ'লোঁ আৰু ইয়াতে আকৌ এবাৰ মই ৰাইট টাৰ্ণ ল'ব লাগিব। তো ৰাইট টাৰ্ণ লৈ কিনি বাছ লাহে লাহেকৈ গৈ থাকোঁ। তো গাড়ী আহি আছে দুখন, তো ৰখিব লাগিব, গাড়ী দুখন যাব দিব লাগিব। বাছ গুচি গ'ল, এতিয়া ময়ো লাহে লাহে গৈ থাকোঁ। বাছ তো মেইন ৰোডটো লৈ ল'লোঁ, তো বিন্দাছ গৈ থাকোঁ আৰু লাহে লাহে। আৰু গাছ মোৰ ক'ত লগ হৈছে, ক'ত গৈছোঁ তো আপোনালোকক মই জনোৱা নাই। তো মই গৈ আছোঁ শিলচৰ। তো মোৰ শিলচৰৰ লগ হৈছে আৰু এতিয়া পুৰা উঠি আছোঁ মানে যোৰাবাটৰ আপ। আহি পালোঁ এতিয়া ডাইৰেক্ট সোণাপুৰ টোল গেট। তো হৈ গ'ল টোল পাছ। আৰু গাছ মই আহি পালোঁ এতিয়া পুৰা জাগিৰোড। আৰু জাগিৰোডত যিহেতু পেপাৰ মিল আছিলে আগতে, তো এইবোৰতো পেপাৰ মিলটো নাই আৰু চব ভাঙি চিঙি আগৰ পুৰণা ঘৰবোৰ শেষ কৰি দিলে। আৰু এতিয়া এইবিলাক নতুনকৈ কি বনাব এতিয়া নাজানো আৰু পুৰা কাম ষ্টাৰ্ট, পুৰা কাম কৰি আছে একেবাৰে। আৰু গাইজ মই নাযাওঁ আৰু, তো মই আজি ৰাতিটো ইয়াতে থাকি যাম শিলচাং পাৰ্কিঙত। বাছ পাৰ্কিঙত আহি পালোঁ, তো ডাইৰেক্ট সোমাই দিলোঁ গাড়ী। তো ইয়াতে ক'ৰবাত গাড়ী চাইডত ৰখাই কিনি মজাকৈ টোপনি মাৰিম আৰু। তো আজি ৰাতিটো বাছ ইয়াতে ধুনীয়াকৈ টোপনি মাৰিম। তো ৰাতিটো গৈ কিনি বেকাৰ টোপনি ক্ষতি কৰি একো লাভ নাই, মানে এনেও আমি গৈ কিনে খুচিবই লাগিব। দিনতহে এৰে, যিহেতু মানে 2টা বজাত বা 3টা বজাত এৰে। বাছ লাহেকৈ ৰাতিপুৱা সলাই গুচি যাম আৰু ইয়াৰ পৰা। আৰু এখন হ'ল মোৰ গাড়ীখন শিলচাং পাৰ্কিঙত বাছ এনেকৈ ছাইড কৰাই দিলোঁ। তো ইয়াতে টোপনি মাৰিম। আৰু বৰ্তমানলৈকে পাৰ্কিঙত এতিয়া মানে ইমান এটা গাড়ী নাই, অলপ সময়ৰ পিছত পুৰা ফুল হৈ যাব পাৰ্কিঙত গাড়ী। তো গাইজ ৰাতিটো আজি ইয়াতে মজাকৈ টোপনি মাৰোঁ। তো ৰাতিপুৱা বাছ ইয়াৰ পৰা ফাৰ্ষ্ট টাইম মানে ওলাই গুচি যাম। তো আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। তো আজিলৈ গুড নাইট গাইজ। The next day. গাইজ গুড মৰ্ণিং। আৰু জাষ্ট শুই উঠিলোঁ আৰু শুই উঠি কিনে পুৰা ব্ৰাছ ঠাৰাছ কৰিলোঁ আৰু এতিয়া লাহেকৈ এবাৰ ওলাই দিওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। ইয়াত চাওক, তো ৰাতিটো মানে গাড়ী নাছিলে, তো ৰাতিৰ ভিতৰত কেনেকুৱা গাড়ী হৈ গ'ল চাওক। এতিয়া যাবলৈ মানে ৰাস্তাই নাই আৰু পুৰা ব্লক। আৰু এনেকৈ আগেদি যাব নোৱাৰিলোঁ, ডাইৰেক্ট তাতে ঘূৰাই কিনে আকৌ মানে যিটো ৰাস্তাতে সোমাইছিলোঁ বাছ সেনেকৈ মানে ইটো ৰাস্তাতে ওলাই আহিলোঁ। ভাবিছিলোঁ মানে সেনেকৈ গুচি যাম, তো মানে যাবলৈ একদম মানে ৰাস্তাই নাই, পুৰা ব্লক। একদম মানে গাড়ী হৈ গ'ল ন ৰাতিৰ ভিতৰতে পুৰা একদম গাড়ী। কাৰণ কিয় যিহেতু ইয়াতে সকলোৱে টোপনি মাৰে, কোনো ইয়াতে মানে পাৰ্কিঙৰ চাৰ্জ নাই, একো নাই আৰু একো অসুবিধাও নাই। পুৰা মানে ইয়াত ফেচিলিটিও ভাল, সুবিধাও আছে। তো সেই মানে সকলো গাড়ী ৰাতি বাছ ইয়াতে টোপনি মাৰে। তো এতিয়া ময়ো লাহেকৈ ওলাই দিওঁ আৰু বিন্দাছ গৈ থাকোঁ, কাৰণ কি এতিয়া মোৰ বহুত দূৰ যাবলৈ আছে। তো এখন গাড়ী আছে, এইটো গাড়ী। তো গাড়ীটো অহাৰ পিছত ময়ো লাহেকৈ বাছ ৰাস্তাটো লৈ কিনি গৈ থাকোঁ আৰু বিন্দাছ। তো টেনশ্যন নাই, মেইন ৰাস্তাতে উঠি ল'লোঁ আৰু এতিয়া লাহে লাহেকৈ গৈ থাকোঁ গাইজ। আৰু এয়া হ'ল ৰাতিপুৱাৰ পৰিৱেশ চাওক। আৰু গাইজ এনেকৈ কিছু দূৰ আগত আহি এনেকৈ পালোঁ চাওকচোন তামাম কুঁৱলী, কেনেকুৱা কুঁৱলী পৰি আছে দেখিছে গাইজ। ৱাও, পুৰা কুঁৱলী পৰি আছে। আগৰ গাড়ীবোৰৰ ভালকৈ দেখাই নাযায়, দেখিছে একদম কাষত আহিলেহে দেখা পায়, দূৰৰ পৰা দেখিয়েই নাপায়। তো ইমান এনেকৈ কুঁৱলী পৰি আছে চাওকচোন। আৰু গাইজ এতিয়া ডাইৰেক্ট আহি পালোঁ একদমবাৰে ৰহা টোল গেট। তো হৈ গ'ল মোৰ টোল পাছ। আৰু আজি মানে বেলেগ দিনতকৈ আজি মানে বহুত বেছিকৈ মানে কুঁৱলী পৰি আছে। তো মানে বেলেগ দিনটো তেনেকুৱা কুঁৱলী নপৰে, তো আজি ইমান কুঁৱলী চাওকচোন কেনেকুৱা কুঁৱলী পৰি আছে, দেখিছেনে পুৰা কুঁৱলী। আৰু এতিয়া আহি পালোঁ মানে নগাঁও বৰষাত চক। আৰু ৰাতিপুৱা পুৱা একদম ভক্তিমূলক মানে গীত লগাই দিছোঁ আমাৰ জুবিনদাৰ। তো মই বাছ ডাইৰেক্ট লেফ্ট টাৰ্ণ লৈ কিনে আহিলোঁ একদমবাৰে। এতিয়া পুৰা একদম ব্ৰিজৰ তলেৰে বাছ ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনে ডাইৰেক্ট গুচি যাম হোজাই লংকা ৰ'ড ধৰি কিনে। তো ফালে খোৱাটো হোৱাৰ পিছত বহুত বেছি মানে সুবিধা হ'ল, বহুত বেছি ভাল হ'ল, কাৰণ কি এতিয়া ইমান এটা ভিৰ ভাৰ নহয় আৰু। তো হ'ব লাগে এনেকুৱা সকলো জেগাতে, তো বহুত বেছি ভাল হ'ল আৰু। বাছ মই ডাইৰেক্ট এতিয়া চিধা সেনেকৈ ডাইৰেক্ট হোজাই লংকা ৰ'ডটো লৈ কিনে বাছ গৈ থাকোঁ লাহে লাহে। আৰু মই এতিয়া পুৰা আহি পালোঁ ডাইৰেক্ট ডবকা চাৰিআলি।
তো এইপিনে মানে বৰ্ডত লিখা আছে এয়া চাওক ডিফু ডাইৰেক্ট এনেকৈ ডিফু হৈ ডিমাপুৰ হৈ একদমবাৰে নাগালেণ্ড মণিপুৰ যাব পাৰে আৰু মই ডাইৰেক্ট যাম চিধা চিধি আৰু ৰাইট চাইডেৰে যাব পাৰে এইপিনে দবুকা টাউনলৈ তো এইটো ৰাস্তাত ডাইৰেক্ট দবুকা টাউনলৈ যাব পাৰে আৰু মই বাছ এতিয়া লাহে লাহেকৈ গৈ থাকোঁ পূৰা চিধা আৰু গাছ এতিয়া পূৰা 7টা বাজিবৰে হ'ল আৰু তো এতিয়ালৈকে মানে কুঁৱলী শেষে পোৱা নাই আৰু মানে আজি কিলিও ওলা নাই তো আজি চাগে দিনটো এনেকৈ যাব আৰু লংকামানত গৈ কিনে খাব লাগিব ৰাতিপুৱাৰ কিবা এটা মানে ব্ৰেকফাষ্ট আৰু গাছ ফাইনেলি আহি গ'লোঁ একদম মানে য'ত মানে মই চাহ খাম বুলি কৈছিলোঁ তাত আহি পালোঁ তো গাড়ীখন ৰখাই দিছোঁ এনেকৈ আৰু এইপিনে আছে আমাৰ বাইদেউৰ দোকান মণিপুৰী বাইদেউৰ দোকান তো এতিয়া দোকানত যাওঁ আৰু অলপমান ৰেচন পাতিও লৈ লওঁ আৰু চাহ পানী খাই মেলি কিনে আৰু লাহে লাহেকৈ গৈ থাকিম পিনে আহি পালোঁ একদম দোকানত আৰু এইপিনে চাওক চব্জি কিবা এটা লৈ ল'ম আৰু দোকান তো চাহ পানী খাই মেলি কিনে বাছ লাহে লাহেকৈ গৈ থাকিম আৰু পিনে এটা আছে ধুনীয়া এটা মাইনা এদিকে আছো কি নাম মাইনা তোমাৰ হা কি নাম তো মানে মাইনাজনীয়ে অসমীয়া নাজানে তো এতিয়া হ'ল প্ৰব্লেম তো মানে মণিপুৰী হয় ন অসমীয়া নাজানে নামটো সুধিছিলোঁ নাজানে আৰু লৈ ল'লোঁ এতিয়া পৰা চাহ আৰু এইপিনে এইটো কিবা কৰিলে নাজানো আৰু গাছ হৈ গ'ল মোৰ পূৰা একদম মানে খোৱা লোৱা বজাৰ আজি ঢেৰ বজাৰ কৰিলোঁ চাওক বজাৰ কৰিলোঁ একদমবাৰে তো এতিয়া গৈ কিনি আৰু বনাই খোৱাহে কথা তো এনেকৈ এতিয়া বাছ ওলাই দিলোঁ আৰু লাহে লাহেকৈ গৈ থাকোঁ আৰু যিহেতু মানে লামডিঙতো পুচিবই লাগিব নৈন্দ্ৰী তো সেই বাছ গৈ কিনি যদি টাইমটো মিলে আৰু মানে ধুনীয়াকৈ খানা বনাম তাত মানে লামডিঙত আৰু গাছ এতিয়া পূৰা একদম ফৰেষ্ট ৰিজাৰ্ভত সোমাই গ'লোঁ আৰু এতিয়া পূৰা গৈ আছোঁ একদম ফৰেষ্ট ৰিজাৰ্ভৰ মাজেৰে তো এনেকৈ এতিয়া পূৰা ফৰেষ্ট ৰিজাৰ্ভৰ মাজেৰে গৈ আছোঁ এইটো ফৰেষ্ট ৰিজাৰ্ভটো পাৰ হোৱাৰ পিছত এইপিনে পাই যাম লামডিং তো এইপিনে পাই গ'লোঁ লামডিং চাৰিআলি তো এনেকৈ যাব পাৰোঁ ডাইৰেক্ট টাউনৰ পিনে তো এতিয়া অলপমান আগত গৈ চালে গম পাম তো নৈন্দ্ৰীটো কিমান দূৰৰ পৰা আছে তো যিহেতু মানে লামডিঙৰ পৰা লগাই দিয়ে নৈন্দ্ৰী তেনেকৈ আহি কিনে দেখিলে চাওকচোন ইয়াৰ পৰা গাড়ীৰ লাইন বাপৰে বাপ বহুত দীঘল লাইন চাওক আৰু যিহেতু একদম দুপৰীয়া খাব লাগিব ভাত তো ভাত খোৱাৰ কাৰণে বাছ ইপিনে চব বস্তু ওলাই ৰেডি আৰু এইপিনে চাউল ধুই মেলি পৰা দিলোঁ গেছত উঠাই তো হৈ আছে মোৰ ভাত আৰু কি বনাম চব্জি এতিয়া বাগেনা ঠেঙেনা আলু থালু কিবা কিবি আছে এইপিনে তো কিবা এটা বনাই দিওঁ আৰু গাছ হৈ গ'ল মোৰ পূৰা একদম ভাত চব্জি বনাই মেলি পূৰা ৰেডি আৰু এনেকৈ পূৰা বান্ধি মেলি কিনি ভিতৰত থৈ দিলোঁ যেতিয়া খাব মন যায় বাছ তেতিয়া খাই দিম আৰু বাকী বস্তুবিলাক টুল বক্সত সোমাই দিলোঁ আৰু গাছ এনেকৈ ভাত চব্জি বনাই কিনি বহুত টাইম বহিলোঁ মানে অলপমান মোবাইলো চালোঁ তো টাইমো হৈ আহিল লাহেকৈ তো ভাতটো প্ৰথমতে খাই লওঁ আৰু টাইমটো কিমান হ'ল আপোনালোকক দেখুৱাই আছোঁ তো টাইমটো কিমান হ'ল সেয়া চাওক 12:43 তো ভাতটো খাই লওঁ খাই কিনে ৰেডি হৈ থাকোঁ বাছ যেতিয়া যাবলৈ দিয়ে লাহেকৈ ওলাই গুচি যাম এইপিনে বাছ পূৰা লৈ ল'লোঁ এয়া চব্জি আৰু এয়া হ'ল বেঙেনা ফ্ৰাই আৰু এতিয়া মজাকৈ খাওঁ মানে খাই বৈ ৰেডি থকাটো ভাল আৰু গাছ এনেকৈ পূৰা খাই বৈ আছিলোঁ তো খাই বৈ থাকোঁতে গাড়ীবোৰ চাচোন গোটেই গুচি গ'ল তো মোৰ ভাতটো এনেকৈ থাকি গ'ল হাতত হোৱা নাই তো দেখি পালোঁ গাড়ী এটাও নাই তো সেই বাছ ওলাই আহিলোঁ তো গৈ আছোঁ আৰু তো কি কৰিব গাছ এখন আমাৰ জীৱন তো গৈ আছোঁ গাড়ীখন পূৰা ফাঁকা গাড়ী নাই চাচোন গাড়ী নাই গাছ দেখিছা তোমাৰ ভাতটো এনেকৈ আছে আৰু গাছ এনেকৈ আহিলোঁ বহুত দূৰ একদম বহুত দূৰ মানে লামডিঙৰ যিটো মানে এই আছাম বেটেলিয়ন কেম্প আছে তাৰ কাষত আহিলোঁ তো এইপিনে গাড়ী আকৌ লাইন লাগি গ'ল আৰু মোৰ ভাতটো পূৰা চাওক এনেকৈ ষ্টাৰিঙতে আছে তো এতিয়া খাওঁ আৰু মোটামুটি 1 কিলোমিটাৰৰ বেছি আহিলোঁ তো ইমান দূৰ আহিলোঁ ইমান গেট আছিলে তো সেইখিনি ভাতটো পটাপট খাই লওঁ মানে সোনকালে খাই লওঁ আৰু গাছ হৈ গ'ল মোৰ পৰা খোৱা ফিনিছ তো খাই বৈ কিনি বাছ গাড়ীবোৰ মানে সকলো গাড়ী লাহে লাহে মানে আগবাঢ়ি আছে চাইড নদী খুলিছে তো আকৌ বহুত দূৰ আহিলোঁ তো মোৰ পিছত আকৌ গাড়ী চাওক গাড়ী গৈ আছে পূৰা দেখিছেনে চাওক তো গৈ আছে গাড়ীবোৰ তো বহুত বেছি ভাল লাগিলে তো লাহে লাহেকৈ বাছ গৈ থাকিব পাৰিম আৰু গাছ একদম জাম ঠেলি আহি পালোঁ একদম মানে লামডিং আৰু ডিমা হাছাও বৰ্ডাৰ চাওক পূৰা ব্ৰিজত আহি পালোঁ তো ব্ৰিজৰ ইপাৰে হ'ল বৰ্তমানলৈকে এতিয়া মই লামডিঙতে আছোঁ আৰু ব্ৰিজৰ সিপাৰে হৈ যাব এতিয়া মোৰ ডিমা হাছাও তো গাছ আজিকালি ডিমা হাছাও সোমোৱাৰ লগে লগে মানে এইটো গেট হয় ইয়াতে এণ্ট্ৰি কৰিব লাগে এইটো তাৰ আগত আছিলে আগত তো এতিয়া বৰ্তমান এইটো ফৰেষ্ট গেট আছিলে ন এইটো তো আজিকালি ফৰেষ্ট গেটত মানে এণ্ট্ৰি কৰিব লাগে তো আগত গেটটো নাই আৰু তো ডাইৰেক্ট ফৰেষ্ট গেটত মানে এণ্ট্ৰি কৰিব লাগে তো এতিয়া মানে কাৰ কিমান চাকা সেইটো হিচাপত পইচাটো লৈ ল'ব
আৰু আগত আছে ড্ৰাইভাৰ ইউনিয়ন। তো বাছ তাৰপিছত ডাইৰেক্ট টুৰৰ পিছত ডাইৰেক্ট কাটা, তাৰপিছত বিন্দাছ গৈ থাক আৰু গাইজ আহি পেলাই একদম পুৰা কাটাত মানে কাটাৰ কাষত। তো মোৰ আগত এখন গাড়ী আছে, সেইটো গাড়ী চাওক পুৰা কাটা কৰিছে। তো এইটো গাড়ী হোৱাৰ পিছত হৈ যাব মোৰ, তাৰপিছত এই পিনে আছে এইটো কাউণ্টাৰটো। তো গাইজ হৈ গ'ল মোৰ পুৰা কাটা। তো কাটা কৰি মেলি কিনি বাছ এনেকৈ চাওক আহিলোঁ ওলাই, আৰু এতিয়া বিন্দাছ গৈ থাকিব পাৰিম আৰু কোনো টেনশ্যন নাই। তো কিমান দূৰলৈকে সেনেকৈ যাব পাৰোঁ, পুৰা গৈ থাকিম আৰু গাইজ এতিয়া পুৰা একা বেকা পাহাৰৰে গৈছোঁ, মানে ডিমা হাছাও পাহাৰৰ মানে ৰাস্তাৰে মানে তই চাওক পুৰা একা বেকা ৰাস্তা। আৰু গাইজ ইপিনে আহি হৈ গ'ল এতিয়া পুৰা আবেলি, আৰু অলপ দূৰ গ'লে আৰু পাই যাম এতিয়া মাইবং চাওকচোন। তো আবেলি হৈ গ'ল, তো কিছু সময়ৰ পিছতে হৈ যাব আৰু পুৰা একদম আন্ধাৰে আন্ধাৰ। আৰু গাইজ আহি পালোঁ মাইবং, আৰু মাইবঙৰ ইয়াতে হ'ব মানে টুল গেট। যেতিয়া ৰাস্তা কমপ্লিট হ'ব ন, তো ইয়াতে হ'ব টুল গেট। তো মই নৰখোঁ, লাহে লাহেকৈ গৈ থাকোঁ আৰু ডাইৰেক্ট এতিয়া মাইবং এৰি কিনি পাই গ'লোঁ একদম আণ্ডাৰগ্ৰাউণ্ড মানে টানেল। তো টানেলৰ ৰাস্তাটো বহুত বেছি বেয়া হ'ল আগতকৈ, কাৰণ কিয় বহুত গাড়ী চলোৱা হৈ গ'ল ন। বাছ মানে টানালটো প্ৰৱেশ কৰাৰ লগে লগে মানে ৰাস্তাবোৰ একদম মানে বেয়া হৈছে, পুৰা ষ্টেচন পুৰা একদম কাটা হৈছে, খাল হৈ গৈছে। তো এইবিলাক বনাব লাগে, নহ'লে পিছত আৰু বেছিকৈ হৈ যাব, মানে পিছত একেবাৰে হৈ যাব অসুবিধা। যি কি নহওক লাহে লাহেকৈ গৈ থাকোঁ। তো মাহৰ পাই গ'লোঁ। তো গাড়ীটো বৰ্তমান নাই, এতিয়া আগতহে কেনেকুৱা মানে পেট্ৰল পাম্পৰ পৰা মানে মাহৰৰ আগত যিটো মানে পেট্ৰল পাম্প আছে, তো তাৰ পৰা 29 লগাই, তো তালৈকে গৈছালেহে গম পাম এতিয়া। তো বৰ্তমান চব পুৰা দূৰলৈকে গাড়ী নাহে। তো আহি গ'লোঁ মেইন জেগাত। আৰু গাইজ আজি ৰাতিটো মানে মাহৰতে থাকিব লাগিব। তো 29 লগাই দিলে ইয়াতে। তো এতিয়া শিৱসাগৰৰ পৰা অহা গাড়ীবিলাক মানে খালী গাড়ীবোৰক এতিয়া ৰাতি দিব, আৰু আজি ৰাতিটো আমি ইয়াতে থাকিব লাগিব। তো মোৰ আগত এইপিনে এটা গাড়ী আছে, এইটো সেইপিনেও গাড়ী আছে, ঢেৰ গাড়ী, পিছৰ পৰা গাড়ী লাইন একদম পাতে। তো আজি ৰাতিটো খাই বৈ কিনি আৰু ইয়াতে থাকিব লাগিব আৰু। তো ভিডিঅ' যেতিয়া আৰু নবনাওঁ আৰু। তো আপোনালোকক অহাকালি মৰ্ণিঙত লগ পাই আছোঁ। তো আজিলৈ গুড নাইট। The next morning. গাইজ গুড মৰ্ণিং, জাষ্ট উঠিলোঁ হৈ, আৰু চাওকচোন মোৰ আগৰ গ্লাছটো কেনে ঘামি আছে পুৰা, আৰু এইপিনে পুৰা বেলি ওলাই গ'ল চাওক, মানে ৰ'দ ওলাই গ'ল, আৰু গাড়ী কিমান লাইন হৈছে আপোনালোকক দেখুৱাই আছোঁ। আৰু গাইজ এতিয়া মই পুৰা আহিছোঁ ওলাই, আৰু আপোনালোকক দেখুৱাইছোঁ গাড়ীৰ লাইন আপ কিমান আছে। এইটো হ'ল মোৰ গাড়ীখন, আৰু পিছত চাওক গাড়ী পুৰা গাড়ী একদম লাইন, আৰু এইপিনে আগৰ পিনেও চাওক পুৰা গাড়ী পুৰা গাড়ী। আৰু গাইজ তো ৰাতিপুৱাতো মই একো খোৱাই নাই। তো এতিয়া টাইমো হৈ গ'ল মোটামুটি 10টা চাৰে 10টা মান। তো মোৰ ৰাতিৰে ভাত আছিলে, তো ৰাতিৰ ভাতটোকে এতিয়া পুৰা গৰম কৰি আছোঁ ইয়াত চাওক। আৰু গাইজ চাওক পুৰা হৈ গ'ল মোৰ পুৰা ৰেডি, অকল খাব লাগে এতিয়া। তো চব্জি কণী ভাজি, এইপিনে বেঙেনা ফ্ৰাই, আৰু এইপিনে লৈছে ভাত। তো এতিয়া মজাকৈ খাওঁ। এই হ'ল কণী। তো গাইজ গাড়ীবোৰ এতিয়া লাহেকৈ এৰি দিলে, আৰু টাইম কিমান হ'ল আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক 10:35। তো চাওক গাড়ীবোৰ গৈ আছে, তো মই লাহেকৈ ওলাই দিম। আৰু গাইজ আহিলোঁ পুৰা একদম লাইনত ওলাই। তো এতিয়া বাছ গৈ থাকোঁ আৰু লাহে লাহে। তো এইটো টাৰ্ণিঙৰ পৰা এতিয়া আমাৰ পুৰা ছিংগল ৰোড মানে জাৰ্ণি ষ্টাৰ্ট হ'ব আৰু। তো গাড়ীবিলাক পুৰা উঠি আছে লাইন বাই লাইন। তো ময়ো গৈ আছোঁ পিছে, আৰু এইপিনে পাই গ'লোঁ ডাইৰেক্ট হাফলং বাইপাছ। বজাৰ, আৰু এনেকৈ ডাইৰেক্ট যাব লাগে হাফলং যাব পাৰে। সেনেকৈ আহি কিনে কিছু দূৰ আগত আকৌ ৰখি গ'লোঁ, আৰু এইপিনে চাওকচোন গাড়ী এক্সিডেণ্ট। এইটো অলপমান চাব আহিলোঁ, আৰু এইপিনে কেৰেং আহি গ'ল। এয়া চাওক টেলাৰটো কি কৰে চাওঁ। এইটো টেলাৰৰ, সেইটো মানে এইটো গাড়ীৰ টেলাৰটো, এইটো মিলাৰটো ধুনীয়াকৈ একদম মানে পাল্টি হৈছে চাওকচোন। আহিলোঁ পুৰা জামৰ পৰা ওলাই। তো ভাবিছিলোঁ আপোনালোকক দেখুৱাম, কিন্তু তেনেকুৱা সুবিধা নাপালোঁ, তো সেয়া দেখুৱাব নোৱাৰিলোঁ। তো এইপিনে বাছ ওলাই গৈ আছোঁ, আৰু এইপিনে পাই গ'লোঁ এয়া জাতিংগা ট্ৰেইন ষ্টেচন। এইটো এক্সিডেণ্ট হোৱাটো এইটো। আৰু গাইজ ছিংগল জেগাৰ পৰা আহিলোঁ ওলাই, আৰু এতিয়া পুৰা বিন্দাছ, টেনশ্যন নাই, আৰু লাহে লাহেকৈ পুৰা গৈ থাকিব পাৰিম। আৰু এইফালে ডাইৰেক্ট একদম বড়োনাৰায়ণপুৰ, আৰু এইপিনে গাড়ী চাওক কেনেকুৱা গাড়ী পুৰা লাইন। যেতিয়া আহি পালোঁ ডাইৰেক্ট মই দুলু বজাৰ, মানে ডিমা হাছাও পাহাৰৰ পৰা নমি কাউঞ্চিল প্ৰৱেশ কৰি দিলোঁ। তাৰপিছত গাড়ীখন, আৰু এইপিনে আছে বজাৰ, এইটো দুলু বজাৰ এইটো। তো বজাৰত গৈ কিবা এটা লৈ আহোঁ, আৰু মানে বনাই খাব লাগিব যিহেতু।
আৰু কাজ আহিলোঁ বজাৰৰ পৰা মানে বজাৰ কৰা ভিডিঅ'টো নেদেখালে যিহেতু মানে বহুত দীঘল হৈ যায় তো এইপিনে মাংস লৈ আহিলোঁ আৰু পিনে কেক লৈ আহিলোঁ তো এতিয়া আগত গৈ কিনে বনাম আৰু মানে কেক খাই গৈ থাকোঁ আৰু তো এতিয়া মোৰ হৈ গ'ল পূৰা ৰেডি মানে বনাবৰ কাৰণে পিনে পূৰা মাংস ধুই মেলি চাওক পূৰা ৰেডি কৰি দিলোঁ আৰু মাংসৰ লগত হ'ব আলু আৰু মটৰ আৰু পিনে কেৰাহী পূৰা উঠাই দিলোঁ মোৰ একদম চব্জি বনাই কিনে হৈ গ'ল ৰেডি তো এয়া চাওক হৈ গ'ল আৰু কাজ হৈ গ'ল মোৰ পূৰা ভাত চব্জি ৰেডি আৰু এতিয়া আকৌ খাবই লাগে আজি মানে দুপৰীয়া ভাত খোৱা নহ'লে তো ভাতটো খাম এতিয়াহে তো হৈ গ'ল আবেলি চাওকচোন তো আবেলি হৈ গ'ল আৰু তো এই হৈ যাব আজি মোৰ দুপৰীয়া আৰু ৰাতিৰ সাঁজ Six hours later. আৰু বাছ ভাত খাই মেলি কিনি অলপমান ৰেষ্ট ল'লোঁ আৰু টাইমো হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট আহিবলৈ একদম শিলচৰ তো ডাইৰেক্ট এতিয়া একদম মানে আইটো যোৱাৰ ৰ'দৰে বাছ ইপিনে যাম তো ডাইৰেক্ট মানে লেপটপ লৈ কিনি তো কিছু দূৰ আগত গ'লে পাই যাম মোৰ ডেষ্টিনেশ্যন আমাৰ স্মাৰ্ট বজাৰ আৰু বাছ ভাঙিলে আহি গ'লোঁ একদম মোৰ মেইন ডেষ্টিনেশ্যন মোৰ হস্পিটেল চাওক ইয়া স্মাৰ্ট বজাৰ স্মাৰ্ট বজাৰ লিখা আছে তো ইয়াতে হ'ব গাড়ী খালি তো গাড়ীখন এনেকৈ ৰখাই দিলোঁ আৰু চাইডত তো মোৰ আগত আৰু এখন গাড়ী আছে এইটো আৰু এতিয়া পূৰা একদম গাড়ী লগাই দিলোঁ আৰু এইপিনে গেট খুলি দিলোঁ ইয়াত চাওক আৰু এইপিনে পূৰা মাল আনলোডিং পৰা ষ্টাৰ্ট কৰি দিলে এয়া হ'ল স্মাৰ্ট বজাৰ চাওক 3 hours later. আৰু হৈ গ'ল মোৰ গাড়ী পূৰা খালী আৰু এতিয়া বাছ পূৰা গৈ আছোঁ আৰু এয়া হ'ল ইয়াৰ স্মাৰ্ট বজাৰটো আছিলে এয়া স্মাৰ্ট বজাৰ এইটো বাছ এতিয়া লাহে লাহেকৈ গৈ থাকোঁ আৰু গাইজ আহিলোঁ একদম শিলচৰ চিটিৰ পৰা ওলাই একদম মেইন ৰোড পাই গ'লোঁ তো এইপিনে চাওক মেইন ৰোড আৰু গুৱাহাটী কিমান কিলোমিটাৰ আছে দেখিছা এয়া চাওক কিমান কিলোমিটাৰ 432 কিলোমিটাৰ আছে চাওক বাছ 432 কিলোমিটাৰ এতিয়া গৈ থাকোঁ পূৰা লাহে লাহে গুৱাহাটীলৈ আৰু আজিৰ ভিডিঅ'টো ৰানিঙতে মানে সমাপ্ত কৰি দিওঁ গাইজ যদি ভিডিঅ' চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলত যিসকল মানে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো নেক্সট এটা ভিডিঅ' সৈতে লগ পাইছোঁ তো আজিলৈ বাই গাইজ